Hello students, welcome back to our channel SI Light of Education. আশা কৰো সকলোৱে ভালে আছে। আজি তোমালোকৰ কাৰণে most important এটা নোটিস লৈ আহিছো আৰু এই নোটিসটো হল আসাম HS ফাইনাল এক্সামৰ ৰিজাল্ট কোন তাৰিখত দিব আৰু কেইটা বজাত দিব সেইখিনি সন্দৰ্ভত মই তোমালোকৰ লগত কিছুমান কথা পাতিম লগতে অফিচিয়েল ওয়েবসাইট কেইখন মই দেখাই দিম আৰু কেনেকৈ তোমালোকৰ ৰিজাল্ট চেক কৰিব লাগে মই তোমালোকক কৈছো তোমালোকে ভিডিওটো স্কিপ নকৰি ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিবা কিমানখিনি সত্য বা কিমানখিনি অসত্য তোমালোকে গম পাবা আৰু ৰিজাল্টটো কোন দিনা দিব হসাকৈ ডেটটো হসাই নে মিছা ইয়াৰ আগতেও বহুতো ছাত্ৰছাত্ৰী কৈছে জুন মাহত এক্সাম ৰিজাল্ট দিব বুলি আকৌ কোনবা কৈছে মে মাহত এতিয়া মই এই ভিডিওটোৰ জৰিয়তে হসা কথাখিনি মই কৈ যাম আৰু তোমালোকে এনেকুৱা ধৰণৰ নতুন নতুন আপডেট পাই থাকিবলৈ তোমালোকে চেনেলটো এতিয়াই সাবস্ক্ৰাইব কৰি ৰাখা লগতে আগন্তুক বৰ্ষত ফাইনাল ইয়াৰৰ এক্সাম দিয়াৰ কাৰণে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা যি সকল ছাত্ৰছাত্ৰী নতুন আহিছে যি সকল ছাত্ৰছাত্ৰী ক্লাছ 10 ত আছে মেট্ৰিক দিবাৰ যি সকল ছাত্ৰছাত্ৰী সেকেন্ড ইয়াৰত উঠিছে সেই সকল ছাত্ৰছাত্ৰী কৈছো তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা আৰু আজি আসাম HS ৰিজাল্ট সন্দৰ্ভত মই কিছুমান কথা তোমালোকক জনাই যাম ইয়াতে দিয়া আছে যে আসাম HS ৰিজাল্টস 2025 date and time Assam check class 12 results 2025 আৰু ইয়াতে যেটো ওয়েবসাইট দিছে এটো হল তোমালোকৰ ৰিজাল্টছৰ ওয়েবসাইট যেটো @asec.assam.gov.in নেক্সট ইয়াতে লিখিছে Assam HS result date আৰু তোমালোকৰ ৰিজাল্ট ডেটটো কোন দিনা ফাইনাল হ'ব হেখিনি কথা মই ভিডিওটোৰ শেষত মই জনাই যাম তোমালোকক এখিনি দেখাই আছো কি লিখা আছে Assam HS result 2025 ডেট আপডেট মানে 2025 এর ৰিজাল্টৰ যেটো ডেট হে ডেটটো আপডেট হৈছে বুলি ইয়াতে কৈছে দা আসাম হায়াৰ সেকেন্ডাৰী এডুকেশন কাউন্সিল has not confirmed the release date for the class 12 results the class 12 result will be announced before 10th May 2025 the exams were conducted between 13 February and 17 March 2025 for all stream and the results uploading process is currently underway তাৰমানে কৈছে যে তোমালোকৰ ক্লাস 12 ৰ যে ৰিজাল্ট হেতু অফিচিয়ালি বাবে not confirm মানে কনফার্ম হোৱা নাই কোনো এনাউন্সমেন্ট এতিয়ালৈকে আহা নাই কিন্তু তোমালোকৰ এটা কথা কৈছে যে 10 তাৰিখত আগত ৰিজাল্ট দিব বুলি কৈছে আৰু লগতে তোমালোকৰ এক্সামটো তো তোমালোকৰ 13 ফেব্ৰুৱাৰীৰ পৰা 17 মাৰ্চ লৈ তোমালোকৰ এক্সাম চলি আছিল HS ৰ মানে এনি ষ্ট্ৰীম লগতে ইয়াতে লিখিছে this year around 3 lakh candidate have appeared for the class 12 examination in the science commerce and arts stream আৰু 3 লাখ স্টুডেন্টসে এবাৰ মানে 2025 চনত সায়েন্স কমার্স আর্টস এই তিনিটা স্ট্রিম মিলি কিনে 3 লাখ স্টুডেন্টসে এবাৰ এক্সাম দিছে once the results are released students can access and download their results from the official website আৰু যোন দিনা তোমালোকৰ ৰিজাল্ট দিব সেই দিনা তোমালোকৰ এই ওয়েবসাইটটো তোমালোকৰ ৰিজাল্ট চাব পাৰিবা এটো যেটো ওয়েবসাইট দিয়া আছে asec.assam.gov.in এটো ওয়েবসাইটত গলে তোমালোকে নিজৰ ৰিজাল্টটো তোমালোকে চাব পাৰিবা আৰু তলত কি দিয়া আছে তোমালোকক মই দেখাই দি আছো ইয়াতে লিখা আছে Assam HS 12 results 2025 এতে লিখা আছে বোৰ্ড তোমালোকৰ এক্সামটো হৈছিল আসাম হায়াৰ সেকেন্ডাৰী এডুকেশন কাউন্সিল আৰু এক্সাম নাম আছিল 12th এক্সাম 2025 স্ট্ৰীম তোমালোকৰ তিনটা আৰ্টস সায়েন্স কমাৰ্স এক্সাম ডেট তোমালোকৰ 13 ফেব্ৰুৱাৰীৰ পৰা 2025 to 17 মাৰ্চ 2025 আৰু ৰিজাল্টৰ যেটো ডেট হেতু অফিচিয়ালি ভাবে মই কৈছো অফিচিয়ালি ভাবে কোনো এনাউন্সমেন্ট এতিয়ালৈকে কৰা নাই মানে কনফার্ম কৰা নাই কোন দিনা ৰিজাল্টটো দিব যেহেতু মাজতে পঞ্চায়ত ইলেকশন আছে হেতু কাৰণত মানে এনেকুৱা ভেমেজালি হৈ আছে যেই নহক কিন্তু তোমালোকক এটা কথা মানে ইয়াতে জনাইছে যে ৰিজাল্ট ডেটটো ফাৰ্স্ট উইক অফ মে মানে মে মাহৰ প্ৰথম সপ্তাহতে ৰিজাল্টটো দিব বুলি ইয়াতে কৈছে এক্সপেক্টেড এটা ডেট এটা কৈছে যে ফাৰ্স্ট উইক অফ মে মাহৰ প্ৰথম সপ্তাহৰ ভিতৰত তোমালোকৰ ৰিজাল্টটো দি দিব বুলি মানে এক্সপেক্টেড মানে এটা হেৰি কৰিছে দিব বুলি কিন্তু দিয়ে নিদিয়ে হেতু কোনো কনফার্ম নহয় হেতু অফিচিয়ালি ভাবে কোনো এনাউন্সমেন্ট কৰা নাই যে ফাৰ্স্ট উইকত দিম বুলি তাৰ পিছত ক্ৰেডেনশিয়াল ৰিকোয়ার্ড আৰু যেতে তোমালোকে roll number marksheet চাবা তেতে তোমালোকৰ roll number আৰু registration number লাগিব আৰু ক্যাটেগৰি ৰিজাল্টছ লগতে অফিচিয়াল ওয়েবসাইট যেটো আছে হেতু তোমালোকে এতে চাই লবা অলপ আগত মই দেখাই দিছো ইয়াতে দি আছে result.assam.nic.in তাৰ পিছত তোমালোকে ইয়াতে দেখাইছো আৰু কেইটামান পইণ্ট এতে লিখা আছে how to check Assam HS results 2025 online অনলাইনত কেনেকৈ ৰিজাল্টটো চাবা আৰু কি কৰিব লাগিব আৰু কেনেকুৱা হিচাপে ষ্টেপ আগবাঢ়ি গলে তোমালোকে সেই অফিচিয়াল ওয়েবসাইটত যাই কিনে তোমালোকৰ ৰিজাল্ট চাব পাৰিবা হেতু বিষয়ত মই আগতে কৈ দিছো আৰু এই ৰিজাল্টৰ নতুন আপডেট পাবলৈ বা অফিচিয়াল ওয়েবসাইট আৰু যদি আপডেট মানে এনাউন্স কৰে অফিচিয়াল ওয়েবসাইট হেখিনি মই তোমালোকক দেখাই দিম তোমালোকে সেই নতুন আপডেট পাবলৈ হলে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা
ভিজিট দ্য অফিচিয়েল ৱেবছাইট যেটো অফিচিয়েল ৱেবছাইট মই দেখাই দিছোঁ সেইটো তোমালোকে প্ৰথমতে ভিজিট কৰিবা তাৰপিছত দ্য আসাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিল ইউজুৱেলি এনাউন্স দ্য এইচএছ ৰিজাল্টছ অন ইটছ অফিচিয়েল ৱেবছাইট কিন্তু আমাৰ কি আছে আসাম হায়াৰ ছেকেণ্ডাৰী মানে আছেক যেটো বৰ্ড সেই বৰ্ডে ইতিমধ্যে তোমালোকৰ অফিচিয়েল ৱেবছাইট এইটো মুকলি কৰি দিছে এইটো asec.assam.gov.in এইটো দিছে তাৰপিছত লোকেট দ্য ৰিজাল্ট সেকশন once you are on the ASEC website homepage look for section related to examination results the section might be prominently displayed on the homepage or listed under specific categories like results or examination next third point is click on the HS results মানে HS results মানে তোমালোকে যে ক্লিক কৰিবা তোমালোকৰ ৰিজাল্টটো চাবলৈ তাতে কি within result section you should find a specific link for the Assam SS results 2025 click on this link to proceed further মানে অলপ proceed হোৱাৰ পিছত তোমালোকে তাৰ পিছত কি কৰিব লাগিব তাতে কিছুমান ইনফৰমেশন তোমালোকৰ দিব লাগিব প্ৰয়োজনীয় ইনফৰমেশন যেনেকৈ এতে দিয়া আছে you may prompted to enter certain details such as your roll number দিব লাগিব registration number দিব লাগিব লগতে date of birth দিব লাগিব or any other information as required যদি বেলেগ কিবা হৰে তে তোমালোকে তাতে দিবা প্ৰয়োজনীয় যদি কিবা কি হৰে তাৰ পিছত তোমালোকে কি কৰিবা সাবমিট বটমত ক্লিক কৰিবা submit the details after entering the required information correctly তোমালোকে কারেক্ট কৈ যেতিয়া ডিটেইলস খিনি বহাবা মানে ইনফৰমেশন যিখিনি লাগিব প্ৰয়োজনীয় খিনি তথ্য যেতিয়া বহাবৰ পিছত তোমালোকৰ ৰিকোয়ার্ড মানে প্ৰয়োজনীয় যিখিনি ইনফৰমেশন সেইখিনি কারেক্ট কৰি বহাব লাগিব তাৰ পিছত ক্লিক অন দা সাবমিট তাৰ পিছত ক্লিক অন দা সাবমিট এটা বটম থাকে তাতে ক্লিক কৰিবা লগতে তোমালোকৰ ৰিজাল্ট সাবমিট বটম বা তোমালোকৰ ৰিজাল্ট বটম একে কথা make sure to double check the information you have entered to avoid any errors যদি তোমালোকে একবাৰ চাইছা আকৌ যদি অনলাইন যদি আৰু এবাৰ যদি হেই সেম ৰিজাল্টটো চাব খুজি আছে তেতিয়াহ'লে তোমালোকৰ হেই ৱেবছাইটটো এৰৰ মাৰিব কাৰণ যেহেতু এক্সামৰ দিনা তোমালোকে ডাবল কে নিজৰ ৰিজাল্টটো চাব নোৱাৰিবা সেই কাৰণে কি প্ৰথমতে ভালকৈ চাবা বা প্ৰথমতে যদি ভুল হলে কিন্তু নেক্সট টাইম যদি তোমালোকে হেই তোমালোকৰ ইনফৰমেশন খিনি আকৌ তাতে এন্টাৰ কৰি কিনে সাবমিট কৰা তেতিয়াহ'লে তোমালোকৰ হেৰি ৱেবছাইটটো এৰৰ মাৰিব সেইকাৰণে কি প্ৰথমতে ভালকে ইনফৰমেশনখিনি বহাবা তাৰ পিছত সাবমিট বটমত ক্লিক কৰিবা ভালকে চাই লবা তাৰ পিছত ভিউ your results once you have submitted the required details your Assam SS results 2025 should be displayed on the screen সাবমিট কৰাৰ পিছত তোমালোকৰ মাৰ্কশিটখন মোবাইল বা কম্পিউটাৰ বা ল্যাপটপৰ ডিসপ্লে তোমালোকৰ হেতু শো হ'ব তাৰ পিছত তোমালোকে নিজৰ ৰিজাল্টটো চাব পাৰিবা মাৰ্কশিটখন তোমালোকে ডাউনলোড কৰিব পাৰিবা take your time to review the results carefully আৰু যেতে তোমালোকৰ ৰিজাল্ট হতে কি ভালকৈ তোমালোকৰ চাবা সাবধান ভাবে চাবা যদি তোমালোকৰ কিবা কি প্ৰবলেম আছে যে কিবা সাবজেক্টত নম্বৰ বেছি পালা হয় কিন্তু হেতু সাবজেক্টত তুমি নম্বৰ কম পাইছে হেতু বিষয়তে তোমালোকে ইনফৰ্ম কৰিব পাৰিবা 7 print after checking your results it's advisable to save a digital copy of your records মানে ডিজিটাল হিসাবত মানে অনলাইনে যেটো ৰিজাল্ট হবে সেই মাৰ্কশিটখন তোমালোকে ডাউনলোড কৰি কিনে প্ৰিন্ট কৰি ল'ব পাৰিবা you can also print out a hard copy if needed for future reference মানে তোমালোকৰ অৰিজিনাল কপি অহাৰ আগত যদি তোমালোকৰ মাৰ্কশিটৰ কৰবাত প্ৰয়োজন হয় তেতিয়াহলে তোমালোকে সেই অনলাইনৰ পৰা হেতু ডাউনলোড কৰি ৰাখিবা লগে যেতিয়া তোমালোকৰ ৰিজাল্টটো চেক কৰিবা তেতিয়াই তোমালোকে ডাউনলোড কৰি ৰাখিবা তাৰ পিছত অফিচিয়েল ভেৰিফিকেশন while the online results is usually considered provisional for the official purpose you might need to collect the original mark sheet and certificate from your respective school or examination center these documents serve the official proof of your academic achievement আৰু যেতে তোমালোকৰ মানে যিবিলাক অৰিজিনাল যিখিনি ডকুমেন্ট যিখিনি তোমালোকে অনলাইনত পাবা সেই অৰিজিনাল ডকুমেন্টছ তোমাৰ যদি হাতত লাগে তেতিয়াহ'লে তোমালোকে নিজৰ সেন্টাৰ মানে নিজৰ স্কুলত তোমালোকৰ যাব লাগিব নহলে অথবা কিছুমান স্কুলত যদি সেন্টাৰ নহয় সেই স্কুলৰ সেন্টাৰ য'ত হ'ব তাতে যাব লাগিব নহলে সেই সেন্টাৰৰ পৰা তোমালোকৰ টিচাৰসকল আনি কিনে তোমালোকৰ হাতত সেইখিনি পৌঁছাই দিব যে নহয় কিয় মই এটা যিখিনি কৈছো তোমালোকে যদি বুজি পাইছা তেতিয়ালে কমেন্ট সেকশনত কমেন্ট কৰিবা আৰু যদি বুজি পোৱা নাই তথাপি তোমালোকে কমেন্ট সেকশনত কমেন্ট কৰিবা মই এটা কথা কৈছো তোমালোকে যদি মোৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেতিয়া চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা আৰু বন্ধুবৰ্গৰ মাজত চেনেলটো শেয়াৰ কৰিবা থ্যাংক ইউ এসআই লাইট অফ এডুকেশ্যন থ্যাংক ইউ ওয়াচিং দা ভিডিও